প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। ধৰিব পাৰিছেনে কি হয়? এয়া হৈছে বিলাহীৰ আচাৰ। বিলাহীৰ আচাৰ আপোনালোকে বাৰু খাই পাইছেনে? আজি মই এয়া বিলাহীৰ আচাৰ বনালোঁ। এই বিলাহী আচাৰ ভাতৰ লগত, ৰুটিৰ লগত, পুৰিৰ লগত, ধোচাৰ লগত খাবলৈ বহুতে ভাল হয়। মই এগৰাকী তামিলনাডু বাইদেউৰ পৰা এই আচাৰটো বনাবলৈ শিকিছিলোঁ। তেওঁলোকে ধোচাৰ লগত খায়। ইয়াৰে এচামুচ লয়, তাতে কেঁচা পিঁয়াজ কাটি দিয়ে আৰু ধোচাৰ সৈতে খায় আৰু মোকো খাবলৈ দিয়ে। মই খাই বহুত ভাল পালোঁ আৰু ভাবিলোঁ এই বিলাহীৰ আচাৰকণ মই বনাওঁ এইবাৰ আৰু লগতে আপোনালোকক দেখুৱাওঁ। আৰু এই বিলাহী আচাৰ মই কেনেদৰে বনাইছোঁ চাবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব লাগিব। এতিয়া আহকচোন মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। বিলাহী আচাৰ বনাবৰ কাৰণে মই এয়া বিলাহী লৈছোঁ। বিলাহীবোৰ প্ৰথমে ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া এই বিলাহীখিনিক মই কাটি ল'ব লাগিব। বিলাহীৰ প্ৰথমতে এই মূৰ দুটা মই কাটি ল'ম আৰু সৰু সৰু টুকুৰা কৰি কাটি ল'ম। এয়া বহুত বেছি সৰু নকৰিলেও হ'ব, কাৰণ আমি এইখিনি সিজাব লাগিব আৰু সিজালে গলি যাব, সেইকাৰণে বেছি সৰু কৰিব নালাগে। অলপ ডাঙৰ ডাঙৰকৈ কাটিলেও একো নহয়। আৰু এতিয়া বজাৰত বহুত পৰিমাণে বিলাহী পোৱা যায় আৰু বিলাহীৰ এতিয়া দামো বেছি নহয়, অলপ সস্তাই হৈছে নহয় জানো বাৰু? আৰু এই সময়তে আমি যদি বিলাহীৰ আচাৰ বনাই থওঁ তেতিয়াহ'লে যেতিয়া বিলাহী দাম হ'ব বা কেতিয়াবা বিলাহী ঘৰত নাথাকেও, তেতিয়া আমি এই বিলাহীৰ আচাৰকণ দাইলতো দিব পাৰে বা চব্জিটো দিব পাৰে। মাছ মাংস বনালেও এই বিলাহীৰ আচাৰ দিলে মানে বহুত সোৱাদ লগা হয়। সাধাৰণ বিলাহী দিয়াতকৈ বিলাহী আচাৰকণ দিলে বহুত সোৱাদ লগা হয় আৰু মই তেনেকুৱাই কৰোঁ। যেতিয়া বিলাহী যদি কেতিয়াবা নাথাকে, গৰমৰ দিনত বিলাহীৰ দামো বহুত বেছি হয়, আনি থলেও বেয়া হৈ যায়, সেইকাৰণে মই এই আচাৰ সৰহকৈ বনাইছোঁ। দেখিছে নহয়, বহুতখিনিয়ে বিলাহী লৈছোঁ আৰু এই আচাৰখিনিৰ পৰা অলপমান এচামুচ যদি দি দিওঁ দাইলত বা ভাজিত, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু সেইকাৰণে মই এই বিলাহী আচাৰখিনি বিলাহীৰ দাম কম হৈ থাকোঁতে বনাবলৈ লৈছোঁ। আৰু এইদৰে মই গোটেই বিলাহীখিনি সৰু সৰু টুকুৰা কৰি এতিয়া কাটি ল'ম। এয়া বিলাহীখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ আৰু অলপ বিলাহী থাকিয়ে গ'ল এয়া, আৰু কুকাৰটোত নোসোমাব বুলি মই মানে নিদিলোঁ। এয়া কুকাৰ এটা লৈছোঁ মই, ইয়াত তেল দিব নালাগে। এইখিনি বিলাহীখিনি ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি সিজাব লাগিব। আৰু কেৰাহীটো সিজাব পাৰি, কেৰাহীত সিজালে অকণমান বেছি দেৰি লাগিব আৰু চাই থাকিব লাগিব, তলত লাগি যাব পাৰে। সেইকাৰণে মই ভাবিলোঁ, আৰু বিলাহীখিনিও যেতিয়া সৰহ, কুকাৰতে 2-3টা চিটি দি দিলে ধুনীয়াকৈ একদম সিজি যাব। খুব ভালদৰে সিজিব লাগিব, একেবাৰে জহি যোৱাকৈ মিহি একদম পেষ্ট এটা হ'ব লাগিব। এয়া দেখিছেনে, মই গোটেইখিনি ইয়াতে দি দিছোঁ। এতিয়া বিলাহীখিনিৰ লগতে এই 2টা মই তেজপাত দিছোঁ আৰু এয়া দেখিছেনে 3টা লং আৰু 3-4টামান লং হ'ব আৰু 3টা ইলাচি আৰু এই সৰু সৰু ডালচেনিৰ টুকুৰা, এয়াও মই ইয়াতে দি দিছোঁ। এইটো দিলে মানে অকণমান ধুনীয়া হয় আৰু গোন্ধটো বহুত ধুনীয়া আহে, সেইকাৰণে মই দিলোঁ। আৰু এতিয়া অকণমান এচামুচ নিমখ দি দিছোঁ আৰু নিমখৰ লগতে ইয়াতে মই 2 চামুচ চেনি দি দিম। এইটো মিঠা চাটনি নহয়, এইটো আচাৰেই হয়, কিন্তু অকণমান যদি আমি চেনি দি দিওঁ তেতিয়া বেলেঞ্চটো ঠিক হয়, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ইয়াত মই একেবাৰে পানী ব্যৱহাৰ নকৰোঁ, কাৰণ বিলাহীত প্ৰচুৰ পৰিমাণে পানী আছে। এনেদৰে মই বিলাহীখিনি এতিয়া কুকাৰৰ ঢাকোনখন বন্ধ কৰি দিম আৰু বন্ধ কৰি গেছত দি দিম। 3টামান চিটি দি দিব লাগিব। 3-4টামান চিটি দিলে একদম ধুনীয়াকৈ একেবাৰে জহি যাব বিলাহীখিনি। গেছটো জ্বলাই দিওঁ। এয়া এতিয়া 3-4টা চিটি দিয়ালৈকে মই ৰ'ব লাগিব। এয়া কুকাৰৰ 4-5টা চিটি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি বিলাহীখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। কুকাৰ আমাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া আমি খুলি চাওঁ কুকাৰটো। এয়া দেখিছেনে, ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত থকা এই তেজপাতকেইটা মই পেলাই দিওঁ আৰু এয়া বিলাহী অলপ ঘুটি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ একদম সিজি গৈছে। এয়া গৰম হৈ আছে বাৰু অলপমান।
আৰু পানী কিমান ওলাইছে দেখিছেনে? পানী দিয়াই নাছিলোঁ, বিলাহীৰ পৰা বহুত পানী ওলায়। এয়া আৰু এতিয়া এইখিনি আমি হাতাৰে এনেদৰে একদম ভাল ধৰণে গুটি দিব লাগিব যাতে মিহি হৈ যায়। কিন্তু হাতাখনেৰে গুটিলে বহুত টাইম লাগিব, সেইকাৰণে মই এইখিনি মিক্সি জাৰ এটাত লৈ পিচি ল'ম। মিক্সি জাৰত লৈ পিচিলে মানে ধুনীয়াকৈ একদম মিহি হৈ যাব, নহয় জানো বাৰু? সেইকাৰণে মিক্সিটো আছে যেতিয়া মিক্সিত পিচি লোৱাই ভাল হ'ব। এয়া দুভাগকৈ পিচিব লাগিব, অলপ সৰহ হয় এইখিনি থাকিলে। আৰু এয়া অলপকৈ লৈছোঁ, একেবাৰে ওপৰলৈকে লোৱা নাই। প্ৰথমে এইখিনি পিচি লৈ পিছত কুকাৰত থকাখিনি মই পিচি ল'ম। এখন কেৰাহীত মই মিঠাতেল অলপ দি গেছত পাতি দিলোঁ আৰু গেছটো জ্বলাই দিছোঁ। আৰু তেলখিনি অলপ গৰম হৈছে, বহুত বেছি গৰম হোৱা নাই, অলপ মিডিয়াম গৰমতে লৈছোঁ। আৰু এতিয়া আমি ইয়াতে এয়া জিৰা লৈছোঁ, এচামুচ ডাঙৰ চামুচেৰে ইয়াত দি দিছোঁ। আৰু তাৰ লগতে দিম আমি এয়া চফ, কেঁচা চফ হয়, কেঁচা চফু এচামুচ দি দিছোঁ। আৰু এয়া লৈছোঁ কলঞ্জি বুলি কয়, কালা জিৰা, এয়াও দিছোঁ, আধা চামুচ হয় সেয়া। আৰু লগতে দিছোঁ এয়া নৰসিংহৰ পাতো দি দিছোঁ। আৰু লগতে এয়া হিং অকণমান, একদম অকণমান, আধা চামুচো নহয়, দি দিছোঁ। আৰু এয়া মিলাই দিম ভালকৈ। গেছটো মই চিম কৰি থৈছোঁ, নতুবা মছলাখিনি জ্বলি যাব। আৰু আমি নিমখ এচামুচ দিছিলোঁ, সেইকাৰণে মই আৰু এচামুচ এয়া নিমখ দি দিছোঁ। আৰু ভালদৰে লৰাই দিম। এয়া মছলাখিনি আমাৰ ধুনীয়াকৈ ভাজ খাই গৈছে, জ্বলা নাই, কাৰণ গেছৰ ফ্লেমটো মই চিমত ৰাখিছোঁ। আৰু এতিয়া আমাৰ বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনি মই ধুনীয়াকৈ মিক্সিত পিচি পেষ্ট বনাই থৈছোঁ, দেখিছেনে? এইখিনি এতিয়া ইয়াত লাহেকৈ ধুনীয়াকৈ দি দিম, অলপ অলপকৈ। সেয়া আৰু ধুনীয়াকৈ লৰাই দিছোঁ। এয়া আৰু এতিয়া আমি হালধি দিয়া নাছিলোঁ, হালধি দি দিওঁ, এয়া আধা চামুচ। আৰু লগতে মই দিম জলকীয়া গুড়ি, এয়া ৰঙা জলকীয়া গুড়ি এচামুচ, আৰু এচামুচ দি দিওঁ। এয়া 2 চামুচ মই ৰঙা জলকীয়াৰ গুড়ি দি দিছোঁ। আৰু এইখিনি ভালদৰে মিলাই দিম এতিয়া। আৰু গেছৰ ফ্লেমটো মই এতিয়া বেছি কৰি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহি গৈছে। এতিয়া এইদৰে মই অলপ দেৰি লৰাই থাকিম। মই অকণমান টেষ্ট কৰি চাইছিলোঁ, নিমখ অকণমান কম হৈছে, সেইকাৰণে মই এয়া আৰু এচামুচ নিমখ দি দিছোঁ। আৰু জলকীয়াৰ গুড়ি যে দিছিলোঁ, সেইখিনি ৰঙা হ'বৰ কাৰণেহে দিছিলোঁ, কালাৰটো ধুনীয়া আহিবৰ কাৰণে। জ্বলাৰ কাৰণে এয়া মই ঘৰত পিছা জলকীয়া, বহুত জ্বলা, এয়া আধা চামুচো নহয়, একেবাৰে অকণমান দিছোঁ। এইখিনি বহুত জ্বলা হয়, সেইকাৰণে অকণমানহে দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম। এয়া দেখিছেনে? এয়া আমাৰ হৈ আহিছে। তথাপিতো আৰু অলপ দেৰি লৰাই থাকিব লাগিব, যাতে শুকাই যায়, তেতিয়াহে আমাৰ আচাৰখিনি ভাল হ'ব খাবলৈ। এতিয়ালৈকে হোৱা নাই। আমাৰ হৈ গৈছে বিলাহী আচাৰ। আৰু দেখিছেনে বিলাহী কিমানখিনি আছিলে, ইমান ওপৰলৈকে আছিলে, এতিয়া শুকাই একেবাৰে কম হৈ গ'ল। আৰু কিনাৰে কিনাৰে এয়া তেল বিৰিঙি আছে, দেখিছেনে আপোনালোকে? এয়া এইদৰে বিলাহীখিনি শুকান হৈ যাব লাগিব, আৰু বিলাহীৰ পৰা এনেকৈ তেল ওলাই যাব লাগিব, তেতিয়াহে আমাৰ বিলাহী আচাৰখিনি তৈয়াৰ হ'ব বুলি ক'ব পৰা যায়। আৰু এনেদৰে হ'লেহে বিলাহীৰ আচাৰখিনি আমাৰ বহুত দিনলৈকে ভাল হৈ থাকিব। নতুবা যদি বিলাহীত পানী থাকে বা এনেদৰে তেল নোলায়, ইয়াত কেৰাহী কিনাৰে কিনাৰে তেল বিৰিঙি গৈছে, এইদৰে যদি তেল বিৰিঙি নাযায়, তেতিয়াহ'লে আমাৰ আচাৰখিনি বেয়া হৈ যাব, মানে কেঁচা হৈ থাকিব বা পানী থাকিব। কেঁচা হৈ নাথাকে বিলাহীখিনিত, কিন্তু পানী থাকিব। আৰু এনেদৰে ভালদৰে 10 মিনিটমান লাগি গ'ল মোৰ দেই, 10 মিনিটমান সময় লাগিলে, কাৰণ মই বিলাহী বেছিকৈ লৈছিলোঁ। 10 মিনিটৰ পিছতহে এয়া একেবাৰে সম্পূৰ্ণ আমাৰ তৈয়াৰ হৈছে, একেবাৰে শুকাই গৈছে বিলাহী, আৰু কিনাৰে কিনাৰে এয়া তেল বিৰিঙি গৈছে। আৰু এতিয়া আৰু বেছি দেৰি ভাজি থাকিব নালাগে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। মই 10 মিনিটমান হৈ গ'ল এনেদৰে ভাজি থকা। অকণমান সময় লাগে বাৰু, যদি ভালদৰে আমি ভাজি নলওঁ, আমাৰ বিলাহীখিনি আচাৰখিনি বেয়া হৈ যাব, বিলাহীৰ আচাৰ।
এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনিৰ পৰা ইমান ধুনীয়া মানে সুগন্ধ ওলাইছে, একেবাৰে কেঁচা চফৰ। আৰু গুড়ি মছলা মই দিয়া নাই, দিওঁ বুলিলে দিব পাৰি, মই দিয়া নাই। এনেদৰে গোটা মছলা দিয়ে বনাইছোঁ, মোৰ এনেদৰে ভাল লাগে। আৰু বিলাহী এনেও খাবলৈ ভাল লাগে, বিলাহী আচাৰ আৰুৱে ভাল লাগে খাবলৈ, সেইকাৰণে বেছি মছলা দিয়াৰ দৰকাৰ নাই। এনেদৰেই মই বনালোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কওকচোন। যদি ভাল লাগিছে আপোনালোকেও বনাই চাব পাৰিব, নহয়নে? আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে আমি বটলত ভৰাম আৰু আপোনালোকক দেখুৱাম বাৰু। মই এইটো এটা চিচাৰ বটল লৈছোঁ। এই বটলটো মই ধুনীয়াকৈ ধুই ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ, যাতে ক'তো অকণমানো পানী নাথাকে। আৰু এইদৰে অকণমানো পানী নথকাকৈ আমি বটলটো শুকুৱাই ল'ব লাগিব, তেতিয়াহে আমাৰ আচাৰবোৰ বহুত দিনলৈকে ভাল হৈ থাকিব। আৰু এতিয়া মই আচাৰখিনি এই বটলটোত ভৰাই দিম। এয়া বিলাহীৰ আচাৰখিনি ঠাণ্ডা হৈ গ'ল, আৰু ঠাণ্ডা হ'বৰ কাৰণে মই বাউল এটাত উলিয়াই থৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু এতিয়া বটলত ভৰাই থৈ দিম। আৰু এই আচাৰখিনি যদি আমি বাহিৰত থওঁ, তেতিয়া এমাহমানলৈকে বা 2 মাহলৈকে খাব পৰা যাব। আৰু যদি আমি আচাৰখিনি ফ্ৰিজত ভৰাই থওঁ, তেতিয়া বহুত দিনলৈকে ফ্ৰিজত থৈ খাব পৰা যাব, বেয়া নহয় আৰু ভাল হৈ থাকে। খালি সাৱধানতা এয়াই যে আমি আচাৰখিনি উলিয়ালে চামুচখনত পানী নাথাকে, সেইটো সাৱধানতা ৰাখিলে আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকিব, বেয়া নহয়। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্টছত জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু যিসকলে নতুনকৈ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ। শেষত বহুত বহুত ধন্যবাদ।